फ्रेंड्स की खबर आपलोकर खबर निश्चय ভাল मोर भिडिओ आपलोকক बहुत बहुत वेलकम। तो काली मोर एग्जाम आছিলে কাৰণে মই সেলাইনটো লব নোৱাৰিলো আৰু আজি সেলাইনটো লম। এতে কেটা বজা জানো মোর ভিডিও আৰম্ভ কৰিছো 1:30 বজা পৰা। 1:30 বজাত যদি সেলাইনটো ল হে কোটা 4:30 মান বাজিব। বেছি হলো কম নহয় কাৰণ কমজুৰি মানুহ হে কাৰণে সেলাইনটো বহুত লাহে লাহে দিয়ে। হেনাখনো এটো কুৰ্তিয়ে পিন্ধি আছিল আজিও এটো কুৰ্তিয়ে পিন্ধিছো। তো নাই ভাবিব যে এটা ভিডিওকে দিছো বুলি মাও শুই আছে। এতিয়া মই ফাৰ্মাসিত ফোন কৰো আহিলো দাদাজনে মোক দি যাব সেলাইনটো। তো ভিডিওটো কিমানটো শেয়াৰ কৰিব পাৰো মই নাজানো। আৰু এও আহিছে ঘৰলে দুদিন ছুটি আছে সেইকাৰণে ভাবিলে ঘৰত পৰা অকমান ফুৰি যাক বুলি। তো ফুৰিবলৈ আহিলে এও এতিয়া ছোৱালীক লৈ গৈছে ঘৰলে। মই দোকানত আছো। দোকানত মানুহ চানো ইমান নাই মানে একদম সিজন অফ হৈ গল। তো এতিয়া এটো চান্সতে লৈ লো আৰু মোৰ আকো দেওবাৰেহে পৰীক্ষা আছে। তো তাৰ কাৰণে অকমান পঢ়িব মিলিব লাগিব সময়টো নেপাও তেনেকে। ভাত পানী খালো খাই বৈ গা পা ধুলো মাথা চাটা ধুই আহিলো। এতিয়া সেলাইনটো লৈ লওগে তেতিয়াহলে ভিডিওটো চাই থাকিব। বৰ গৰম পৰিছে কি কম আৰু মানে গৰমৰ কাৰণে বাহিৰ হ'ব নোৱাৰি। ৰূপটো দেখিলেই ভয় লাগে। সূৰ্য মামাই কিহৰ খং দেখাই আছে নাজানো আৰু পাই এনেকুৱা গৰম পৰিছে নেকি। আৰু মই খিৰিকী ফালি দেখাই আছো আমাৰ ওচৰতে কৃষ্ণচূড়া গছ এজোপা আছে। ইমান ধুনীয়া লাগে মানে ফুলজোপা ৰঙা ৰঙা হৈ গৈছে। তো আপোনালোকৰ লগতো অকমান শেয়াৰ কৰিলো। আৰু এফালে মায়ে একদম ঢেলপঙা খাই শুই আছে। ভিডিও কৰিছো দি দিম। মায়ে গালিয়ে পায় নে কি পায় নাজানো লাং বজাই বজাই শুই আছিলে। তাৰ পিছত মই অকমান আহিলো দোকানৰ ফালে কাৰণ মই দাদাক ফোন কৰিলো কৈছে আহি আছো তুমি অকমান ৰখি দা মানে 10 মিনিট পাছত। এই জোপা কৃষ্ণচূড়া গছৰ কথা কৈ আছিলো দেখিছা নহয় ইমান ধুনীয়া হৈ আছে নহয়। আমাৰ সদৰৰ পৰা খুব ধুনীয়া লাগে দেখিবৰ কাৰণে। তো সেলাইনটো লমেই এতিয়া যেহেতু আৰু এও আহিছে কলোই আপোনালোকক। এও এতিয়া ঘৰত কাম কৰি আছে আৰু মই ইয়াত বহি মানে থিয় অকমান ভিডিও কৰিছো। সেন্টাৰত এটা মানুহ নাইকিয়া গৰমত আগফালে ৰখিব নোৱাৰি কলৈ যাও কি কৰো লাগি থাকে। ভাত খালো হলো আকৌ ভোক লাগিছে এইটো খাম এতিয়া ভুজিয়া পেকেট লৈ লৈছো। অকলেতো খাব নোৱাৰো সৈন্য সামন্তক লৈ খাব লাগিব। এটা মোৰ দোকানটো বেগকেইটা উল্টা পুল্টা হৈ আছে। সেলাইনটো লম বুলি ভাবিছো ফোন কৰি আছো ৰিচিভৰ কাৰণে। তাৰ পিছত আহিলৈ মোক সেলাইনটো দি থৈ গ'লহি আৰু মই তেনেকৈ ভিডিও বনাব নোৱাৰিলো কাৰণ সেলাইন লৈ আছো কেনেকেনো ভিডিও বনাম। যিমানটো পাৰিছো এটা হাতে সিমানটো দেখাইছো আৰু আপোনালোকক। দীপক দাই ফালে আহি মোৰ লগত কথা কৈ আছেহি আৰু শেষেই হ'ল মানে সেলাইনটো খুলিব লাগে। তাৰ পিছত সন্ধিয়া হ'লগে সেলাইন লওঁতে এতিয়া যাম ঘৰলে। দোকানখন আধা বন্ধ কৰা হৈ গ'লগে। ঘৰত আহি পাই আন্ধাৰে মুন্ধাৰে অকমান দেখাই আছিলো কিমান তোমাৰ ঘৰ বনোৱা হ'ল কাৰণ বহুত দিন হ'ল মই ঘৰলৈ অহা নাই। তো অকমান দেখালো আন্ধাৰে মুন্ধাৰে কি দেখালো নাজানো। আৰু ৰাতিপুৱা ভাত পানী খাই বৈ আমি এনেকেই কথা পাতি আছিলো। তো তেনেকৈ আৰু একো শেয়াৰ কৰা নহ'লে গাটো একদম কমজুৰি লাগি আছে। 3-4 ঘণ্টা একেলগে শুই সেলাইন লোৱা কথাটো। তাৰ পিছত এও মোক কৈ আছে দিয়া মই তোমাৰ চুলি বেনুকুঠিটো। তো ৰাতি ভাত পানী খাই লৈ এও চুলি বান্ধি আছে আৰু ভিডিওটো ডাঙৰ নকৰিলো। ভিডিওটো ইমানতে শেষ কৰিছো। কেনেকুৱা লাগিছে নিশ্চয় কমেন্ট কৰি জনাব। দেখা হ'ব নেক্সট এটা ভিডিওত। আৰু যদি কোনোবা মোৰ চেনেলত নতুনকৈ আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। বহুত দিনৰ পাছত আহিছে যে সেইকাৰণে মৰমটো অকমান বেছিয়ে। তো আজিলে বাই বাই।